দলৰ দলপতিক আমি অনুৰোধভাৱে আমাৰ মঞ্চৰ সন্মুখত বিচাৰিছোঁ। ধন্যবাদ। আজি আমাৰ এই ফকিৰাগ্ৰাম আঞ্চলিক ৰঙালী বিহু সন্মিলনী 58 বছৰীয়া হ'ল। এই 58তম ৰঙালী বিহু উৎসৱ ইয়াতে আজি আৰু অহাকালি অৰ্থাৎ 1 আৰু 2 মে আমাৰ কাৰ্যসূচী। সময় বহুত কম, লগতে যিহেতু এই বিহু মঞ্চবিলাক সকলোৱে কিবা নহয় কিবা প্ৰকাৰে শোকাতুৰ যে আমাৰ মাজৰ পৰা হাৰ্টথ্ৰব জুবিন গাৰ্গ তেওঁ নাইকিয়া হোৱাৰ কাৰণটো লৈয়ে চাৰিওদিশে যিহেতু শোকৰ বন্যা বৈছে, আমাৰ এই ফকিৰাগ্ৰাম আঞ্চলিক ৰঙালী বিহু উৎসৱ কমিটিও তাৰ পৰা বিৰত নহয়। কিন্তু তথাপিতো দেখিব লাগিব আজিৰ দিনটোত যি কাৰ্যসূচী আছিল, ৰাতিপুৱা পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি বিহু মইনা, বিহু কুঁৱৰী, আৰু এতিয়া হ'বলৈ গৈ আছে মুকলি বিহু, লগতে জুবিন গাৰ্গ, ডক্টৰ ভূপেন হাজৰিকা আৰু আমাৰ শ্বহীদ তৰ্পণ, এই আটাইবিলাক অনুষ্ঠানে আমি কৰিছোঁ। অহাকালি আমাৰ এই ৰঙালী বিহুৰ সাংস্কৃতিক সন্ধিয়া নিশা 10 বজাত আমাৰ আমন্ত্ৰিত শিল্পী দেৱজিৎ বৰা তেখেতে গীত পৰিৱেশন কৰিব। তেওঁৰ লগত নিশ্চয় আৰু সংগীবৃন্দ আছে, অলৰেডি তেওঁলোক আহি পাইছে। কোকৰাঝাৰত বাহৰ বাতি আছে, যোৱাকালি তেওঁলোকৰ বঙাইগাঁৱত আছিলে প্ৰগ্ৰেম, গতিকে আজি তেওঁলোকৰ প্ৰগ্ৰেম নাই। অহাকালি আমাৰ ইয়াত থকাৰ কাৰণে তেওঁলোকে কোকৰাঝাৰলৈ বাহিৰে বাহিৰে আহিব। এতিয়া আহ্বান জনাব লাগিব আমাৰ নতুন যি উঠি অহা প্ৰজন্ম, যে প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ অস্তিত্ব ৰক্ষাত লাগিছে, যে সকলোৱে নিজা নিজা ধৰণে চিন্তা কৰে যে যি আমাৰ বৃহত্তৰ অসমীয়া জাতি, এই বৃহত্তৰ অসমীয়া জাতিৰ মূল উৎসৱটো হৈছে বিহু। এই বিহু অনুষ্ঠানৰ মাজত আমাৰ সকলোবিলাক জনগোষ্ঠী, যে বড়ো, কোচ, চুতীয়া, আহোম, কাৰ্বি, আমাৰ ৰাজবংশী, লগে লগে অন্যান্য যি নাথ যোগী ইত্যাদিও আছে, যে সকলোৱে নিজৰ নিজৰ লগতে এই উমৈহতীয়াভাৱে আমাৰ এই বিহুটিত অংশগ্ৰহণ কৰাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আগলৈও যাতে এনেকুৱা ধৰণে আমি সহযোগবিলাক পাই থাকোঁ, যে অনৈক্যৰ মাজত যিটো ঐক্য বুলি কৈছে, সেই ঐক্যতা যাতে আমাৰ বজাই থাকে, সকলোৰে মনত যাতে ভাতৃত্ববোধ জাগি উঠে, আৰু এই বিহুৱে যাতে আমাক ভৱিষ্যতলৈ নিজক চেনেকে দিয়াত সহায় কৰে, মই এইটো ঠাকুৰৰ ওচৰত নিবেদন কৰিছোঁ। যি ৰঙালী বিহু উদযাপন সমিতিয়ে আয়োজন কৰা যি আমাৰ ৰঙালী বিহু যি উৎসৱ, আজি প্ৰথম দিন, আৰু প্ৰথম দিনৰ যি মুকলি বিহু অনুষ্ঠান কৰিবৰ কাৰণে মোক ইয়াত মাতিছে, আৰু ইতিমধ্যে আজি শুভ মুকলি কৰা হয়। আৰু ইয়াত বিভিন্ন জেগাৰ পৰা আমাৰ ভোজীৰ দলবিলাকে অংশগ্ৰহণ কৰিছে। আৰু চাওক, বিহুটো ফকিৰাগ্ৰাম অঞ্চলটো এনেকুৱা এটা অঞ্চল, ইয়াত বসবাস কৰা প্ৰতি জাতি জনগোষ্ঠীয়ে একেলগে ভাতৃত্ববোধেৰে এইখন অনুষ্ঠান আজি পালন কৰি আছে বহুদিনৰ পৰা, 58তম এইবাৰ। তো এইটো আমাৰ কাৰণে শুভ লক্ষণ। আৰু চাওক, আমি যিহেতু এইখন সমাজত আমি একেলগে থাকিবই লাগিব, আমাৰ মাজত যি ভাতৃত্ববোধ, আমি ঐক্যতা, এইবিলাক অনুষ্ঠানৰ যোগেদি আমি যেতিয়া আমাৰ ভাতৃত্ববোধ এনাজৰী যি বান্ধন, এই বান্ধনটো অলপ মানে শক্তিশালী কৰিব লাগিব। আৰু মই ফকিৰাগ্ৰাম অঞ্চললৈ যিহেতু ল'ৰা এজন, আৰু এইকাৰণে মোৰ এটা আন্তৰিকতা আছে এইখন অনুষ্ঠানৰ প্ৰতি। আৰু মই এজন ইএম হিচাপে নহয়, এজন ইয়াৰে সন্তান হিচাপে মই আজি আহিছোঁ, আৰু আয়োজক সমিতি মোক মাতি আনি সন্মান দিয়াৰ কাৰণে মই আয়োজক সমিতিক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহাকালি এই সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছে, দেৱজিৎ বৰা, তো ৰাইজক কি আহ্বান? মই এটাই আহ্বান কৰিম, আমাৰ যিহেতু বৰষুণৰ বতৰ, আৰু কি হয় আমাৰ বিহু হওক বা বিচুৱাই হওক, এইবিলাক অনুষ্ঠানত গণ্ডগোল বহুত হয়। মই আমাৰ য়ং জেনেৰেশ্যন, আমাৰ ৰাইজক এটাই অনুৰোধ কৰিম, চবেই মিলি আনন্দ মনেৰে উৎসাহেৰে আমি বিহু উৎসৱ পালন কৰি আছোঁ। আৰু ইয়াত 10-15জন মানুহৰ এটা মানে বহুত কষ্ট থাকে, সেইকাৰণে কোনো ধৰণৰ গণ্ডগোল হ'ব নালাগে। শান্তি শৃংখলাবদ্ধভাৱে আমি এইটো উৎসৱ পালন কৰিব লাগে, যাতে কোনো গণ্ডগোল নকৰে, যাতে শান্তি শৃংখলাবদ্ধভাৱে যাতে বিহু উৎসৱটো উদযাপন কৰা হয় বা উপভোগ কৰে, ইয়াকে অনুৰোধ জনাইছোঁ।